এতিয়া মই কিছুমান জেনেৰেল নলেজ ক'বলৈ ওলাইছোঁ যিবিলাক APS UPSCত আহিব পাৰে। প্ৰথম প্ৰশ্নটো হ'ল, কেতিয়া ভাৰতৰ শাসনভাৰ ব্ৰিটিছৰ চৰকাৰৰ অধীনলৈ যায়? 1858 চনত। কোন চনত ব্ৰিটিছ চৰকাৰে ভাৰত পৰিষদ আইন গ্ৰহণ কৰে? কোন চনত? উত্তৰ হ'ব 1861 চনত। তাৰ পিছৰ প্ৰশ্ন, মহাত্মা গান্ধীয়ে কেতিয়া এখন সংবিধানৰ দাবী কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1922 চনত। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। সংবিধান সভাৰ সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধান ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছিল? আয়াৰলেণ্ড সংবিধানৰ পৰা। তাৰপিছত কেন্দ্ৰীয় চৰকাৰৰ দুটা বিষয় উল্লেখ কৰা। উত্তৰ হ'ব দেশৰ প্ৰতিৰক্ষা, দেশত মুদ্ৰা সঞ্চালন, বৈদেশিক সম্পৰ্ক ৰক্ষা কৰা। যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত এখন লিখিত সংবিধান থাকে, 2 নম্বৰতে নিৰপেক্ষ ন্যায়ালয় থাকে। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। সংসদীয় শাসন ব্যৱস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। নম্বৰ 1 হৈছে ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান, ৰাষ্ট্ৰপতিৰ নামমাত্ৰহে মুৰব্বী। কি ক'লে? ৰাষ্ট্ৰপতিৰ নাম মতেহে মুৰব্বী। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্ৰীসকলেহে ভাৰতৰ প্ৰকৃত কাৰ্যপালিকা। 3 নম্বৰতে হৈছে মন্ত্ৰীসভা সংসদৰ বা লোকসভাৰ ওচৰত দায়বদ্ধ থাকে। তো এইবিলাক কথা তোমালোকে মনত ৰাখিবা। থেংক ইউ, ডেটছ অল।